আজি ভাগৱতৰ চতুৰ্থ স্কন্ধ এই শিৱৰ শক্তিৰ মহিমাটো প্ৰকাশ কৰাৰ অন্তৰালত কিবা নহয় কিবা এটা ৰহস্য আছে। কিন্তু ভাগৱতৰ মূল তত্ত্বটো হৈছে ভগৱন্তৰ বিষ্ণুৰ সমস্ত ৰহস্য শক্তিক প্ৰকট কৰা। কিন্তু এই শক্তিক প্ৰকট কৰিবলৈ গৈ শিৱ শক্তিক প্ৰাধান্য দিয়াৰ অন্তৰালতো কিবা নহয় কিবা এটা ৰহস্য আছে। আজি এই দক্ষ যজ্ঞৰ বা শিৱ আৰু দক্ষৰ মাজত হোৱা বিৰোধৰ আঁৰত কি ৰহস্য লুকাই আছে ভাগৱতৰ আৰম্ভণিতে বিষয়টো উল্লেখ কৰিছে। আচলতে বিষ্ণুৰ শক্তিক প্ৰাধান্য দিবৰ কাৰণে শিৱ শক্তিৰ মহিমাটো জগতত প্ৰকাশ কৰিবৰ কাৰণে প্ৰযত্ন কৰা হৈছে।
এই শিৱই ইমান শক্তিমন্ত এটা ৰূপ ধাৰণ কৰাৰ পিছতো তেওঁ অন্তিমত কাক তেওঁ প্ৰাধান্য দিয়ে নিজে চিন্তা কৰি চাওকচোন বাৰু। যেতিয়া আপোনাৰ ভৃগু আৰু নন্দীৰ যিটো অভিশাপ প্ৰথমতে চলিছিল, ভৃগু আৰু নন্দীৰ অভিশাপৰ মতে এই তিনি তৈলোকৰ কোনো জীৱই সংস্কাৰ নোপোৱা হৈ গ'ল, কোনো জীৱই মুক্তি নোপোৱাৰ এটা অৱস্থা হৈ গ'ল। তাৰপিছত শিৱই সমস্ত জনকে উদ্দেশ্য কৰি ক'লে যে ভৃগুৱে দিয়া অভিশাপো অমূলক হ'ব নোৱাৰে, নন্দীয়ে দিয়া অভিশাপো অমূলক হ'ব নোৱাৰে। কিন্তু এই দুয়োটা মূল ৰক্ষা কৰি জীৱসকলক তৰণৰ এটা উপায় দিবৰ কাৰণে তেওঁ ক'লে যে যিসকলে বিষ্ণুক আৰাধনা কৰে, যিসকলে বিষ্ণুকে সৰ্বশ্ৰেষ্ঠ বুলি জ্ঞান কৰি বিষ্ণু ভক্ত ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰে, তেওঁলোকক নন্দী আৰু ভৃগুৰ অভিশাপে পৰশ কৰিব নোৱাৰে। চিন্তা কৰি চাওকচোন বাৰু। গতিকে এই প্ৰাধান্যটো শিৱৰ জৰিয়তে সমস্ত জগতক প্ৰদান কৰাৰ যিটো ৰহস্য, সেই ৰহস্যটো ভেদ কৰাৰ কাৰণতে আজি এই চতুৰ্থ স্কন্ধত দক্ষৰ যিটো প্ৰভাৱ, শিৱৰ যিটো শক্তি, এই শক্তিটোক প্ৰকাশ কৰিছে। বাৰু আহকচোন, এই কাহিনীৰ আলমত সুন্দৰভাৱে ভাগৱতে এটা উপদেশ প্ৰদান কৰিবলৈ গৈছে। আমি এই উপদেশৰ মাজলৈকে আগবাঢ়িছোঁ। চতুৰ্থ স্কন্ধত সতী আৰু শংকৰ চৰিত্ৰ সঁচাকৈ এক অমৃত বুলি কোৱা হৈছে। সেই অমৃতৰ জৰিয়তে শিৱক বুজিবলৈ কাৰণে এটা আমাক সুযোগ দিছে। এই শিৱ কোন? এই শিৱৰ তত্ত্ব যদি আমি বুজিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে আমি সমস্ত বেদৰ সাৰত যিটো মহা ৰহস্য লুকাই আছে, সেই ৰহস্যটোত আমি প্ৰৱেশ কৰিবলৈ পাৰিম। যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি শক্তিক লৈ ওংকাৰ ধ্বনি আমাৰ সদায় উচ্চাৰিত হৈ আছে, সেই ওংকাৰতে সোমাই আছে শিৱ শক্তিৰ যিটো মহিমা। সেই ওংকাৰতে সোমাই আছে হৰ বিষ্ণুৰ যিটো শক্তিৰ যিটো মহিমা, এই কথাখিনি লুকাই আছে। গতিকে ইয়াত ক'বলৈ কোৱা আছে যে বিষ্ণু আৰু হৰ বা হৰি আৰু হৰৰ মাজত ইয়াত বিভেদ একেবাৰে কৰিব নোৱাৰি। এতিয়া বিষ্ণুৱে কিয় কৰ্ম কৰিছে, হৰই কিয় কৰ্ম কৰি আছে,
দুইজনে দুইজনৰ কৰ্মক কিন্তু এটা ৰূপ প্ৰদান কৰিবলৈ গৈ আছে। গতিকে সেইকাৰণে দক্ষৰ যজ্ঞতেই তাৰ প্ৰমাণটো হৈছে। বিষ্ণুক আৰাধনা কৰিবৰ কাৰণে এই দক্ষই মহাযজ্ঞ কৰিছে, আৰু শিৱই লণ্ডভণ্ড কৰিবলৈ যোৱাৰ সময়ত বিষ্ণু কিন্তু মুখ হৈ ৰৈ আছে। কিন্তু প্ৰকৃততে সেইটো হ'ব নালাগিছিল। যেনেকৈ আপোনাৰ গোবৰ্ধন পাহাৰত ইন্দ্ৰক পূজা দিব নালাগে বুলি যেতিয়া কৃষ্ণই গোকুলবাসীক পতিয়ন নিয়াইছিল, ইন্দ্ৰক পূজা নিদি গোবৰ্ধনক পূজা দিবৰ কাৰণে যেতিয়া ব্যৱস্থা কৰিছিল, তেতিয়া ইন্দ্ৰই জানো গোকুলবাসীৰ ওপৰত দুষ্ট হোৱা নাছিল জানো? তদ্ৰূপ আজি এই শিৱৰ যজ্ঞ, দক্ষৰ যজ্ঞ বিষ্ণুক আৰাধনা কৰিয়েই তেওঁ সৰ্বশ্ৰেষ্ঠ হোৱাৰ পৰিকল্পনাটো কৰি বিষ্ণু পূজা, বিষ্ণু যজ্ঞ কৰা দক্ষক লণ্ডভণ্ড কৰিবলৈ যোৱাৰ সময়ত বিষ্ণু কিয় মুখ হৈ থাকিল? তেওঁতো অসন্তুষ্ট হ'ব লাগিছিল শিৱৰ প্ৰতি, তেওঁ নহ'ল। তাতেই তাৎপৰ্যটো লুকাই আছে যে দুয়োজনৰ মাজত কিবা নহয় কিবা এটা ৰহস্য আছে। গতিকে ইয়াৰ তত্ত্বটো উল্লেখ কৰি আমি অকণমান এটা কাহিনীৰ আলমলৈকে আমি যাব বিচাৰিম। কিয় আজি এই লীলা কৰিবৰ কাৰণে বিষ্ণু আৰু শিৱই যোজনা কৰিব লগা হ'ল? সতীৰ দেহ ত্যাগ কিয় হ'ব লগা অৱস্থালৈকে আহিল? এই কথাখিনি জানিবৰ কাৰণে আমি কিছু দূৰ আগুৱাই গৈ আলোচনা কৰিব লাগিব। এটা সময়ত সতী আৰু শিৱৰ মাজত এটা আলোচনা হৈছিল। সতীয়ে কৈছিল যে হে প্ৰভু, তুমিয়েতো জগতৰ ঈশ্বৰ বুলি আমি জানো, দেৱাদিদেৱ মহাদেৱ, তুমি সৰ্বশক্তিমন্ত, তোমাকেই সমস্ত জগতে ঈশ্বৰ বুলি জ্ঞান কৰে, মই এইটো কথা জানো। কিন্তু তুমি কাক ধ্যান কৰা, কাক পূজা কৰা? তুমিয়ে জগতৰ গুৰু, কিন্তু তোমাৰ আচৰণত দেখিছোঁ যে তুমিও কাৰোবাক তুমি গুৰু মানা। গতিকে মইতো তোমাক জানিব লাগিব, তুমি কাক গুৰু মানা? তেতিয়া শিৱই কৈছিল যে তুমি যদি এই বিষয়ে জানিব বিচাৰা তেতিয়াহ'লে মোৰ লগত ওলোৱা, মোৰ গুৰু কোন মই তোমাক চিনাকি কৰি দিম। এই বুলি যেতিয়া সতীক বৃষভাৱনাত উঠাই লৈ গগন বিহাৰ কৰিবলৈ গৈ আছে, সতীয়ে নাজানে শিৱই ক'লৈ লৈ যাব। গৈ গৈ এটা সময়ত বিমানতে যেতিয়া বৃষবাহন ৰৈ গ'ল, ৰৈ যোৱাৰ পিছত সতীক লক্ষ্য কৰি শিৱই কৈছে যে হে সতী, তুমি এই তলৰ ফালে চোৱাচোন বাৰু, তলৰ ফালে দেখিছা এই তিনিজন সন্যাসী ঘূৰি আছে বনৰ মাজত, সেই তিনিজন কোন তুমি প্ৰত্যক্ষ কৰাচোন। তাৰপিছত সতীয়ে কৈছে এইটোনো কি ডাঙৰ কথা যে অৰণ্যৰ মাজত, বনৰ মাজত সাধু সন্যাসীসকলে বিচৰণ কৰি থাকে, নাই তুমি ভালকৈ চোৱা। কৈছে মই চিনিব পৰা নাই প্ৰভু, আপুনি কওকচোন বাৰু কোন? তেতিয়া কৈছে তুমি যে কৈছিলা যে মোৰ গুৰু কোন মই তোমাক দেখুৱাই দিছোঁ, সেই যে আগত গৈ থকাজন সেইজনে হৈছে মোৰ গুৰু, আৰু তাৰ মাজত যোৱা এগৰাকী নাৰী, সেইগৰাকী হৈছে মোৰ গুৰু মাতা, আৰু পিছত যোৱাজন সেইজন হৈছে মোৰ গুৰু ভাই। গতিকে তোমাক চিনাকি কৰি দিম। তেতিয়াতো সতীয়ে কৈছে মই বিশ্বাস কৰিব পৰা নাই, আপুনি ভালকৈ কওক আচলতে কোন তেওঁ? কৈছে তোমাক মই কৈছোঁ যে সেইজন মোৰ গুৰু, এতিয়া তেওঁ মানৱে লীলা কৰি জগতত তেওঁ এতিয়া ভ্ৰমণ কৰি আছে। এতিয়া দশৰথৰ পুত্ৰ ৰূপে তেওঁ ৰামচন্দ্ৰ, তেওঁৰ ভাৰ্যাৰ ৰূপত সীতা, ভাতৃৰ ৰূপত লক্ষ্মণ, এই তিনিজন মোৰ আদৰ্শ পুৰুষ, মোৰ গুৰু। সতীয়ে মানি ল'ব পৰা নাই। সাধাৰণ এজন মনুষ্যই জগতৰ ঈশ্বৰ সদাশিৱ শংকৰৰ গুৰু হ'ব পাৰে, মই এইটো বিশ্বাস কৰিব পৰা নাই, মই প্ৰমাণ পাব লাগিব, মই পৰীক্ষা কৰিম যে সেইজনে তোমাৰ গুৰু হয়। তাৰপিছত শিৱই তেওঁক মানা কৰিছিল, সেই সতী তুমি অনৰ্থ নকৰিবা।
তাৰপিছত কিন্তু সতীয়ে নামানিলে, নাই প্ৰভু মই প্ৰমাণ পাব লাগিব আচলতে তেওঁ তোমাৰ গুৰু হয় নে নহয়। গতিকে তেওঁ শিৱৰ বাধা নামানি বিষমনৰ পৰা তেওঁ জাপ মাৰি অৰণ্যত তেওঁ প্ৰৱেশ কৰিলে। ওপৰৰ পৰা নিৰুপায় হৈ শিৱই চাই আছে আৰু সতীয়ে কি কৰিলে যে এই ৰামচন্দ্ৰ যদি প্ৰকৃততে জগতৰ গুৰু হয়, ঈশ্বৰ হয়, মোৰ শিৱৰো যদি গুৰু হয়, তেতিয়াহ'লে এওঁক পৰীক্ষা কৰিবৰ কাৰণে মই এটা উপায় ল'ব লাগিব। তেওঁ মোক চিনি পায় নে নাপায়, যদি চিনি পায় তেতিয়া জানিম যে তেওঁ শিৱই কোৱা মতে হয়। গতিকে তেওঁ চিন্তা কৰিলে তেওঁ অকলশৰে মই পাব লাগিব, তেতিয়াহে মই পৰীক্ষাটো কৰিব পাৰিম। গতিকে কিছু সময় তেওঁ ৰৈ থাকিল আৰু কিছু সময় ৰৈ থকাৰ পিছত এটা সময়ত ৰামচন্দ্ৰই অকলশৰে অকণমান আঁতৰি গৈছিল। সেই মুহূৰ্ততেই সতীয়ে স্বয়ং সীতাৰ ৰূপ লৈ প্ৰভু ভগৱন্তৰ ৰামৰ ওচৰত থিয় হ'ল। তেওঁ আঁঠু কাঢ়ি দুই হাত জোৰে সেৱা কৰি তেওঁ ক'লে, হে স্বামী, মোৰ প্ৰতি তোমাৰ কিবা আদেশ আছে নেকি? এনেদৰে এটা অনুজ্ঞাসূচক এটা প্ৰাৰ্থনা কৰি যেতিয়া ৰৈ আছে, লগে লগে ৰামচন্দ্ৰও আঁঠু কাঢ়ি দুইখন হাত জোৰ কৰি তেওঁ নিবেদন কৰিছে যে হে মাতৃ, তুমি নিজৰ ৰূপলৈকে আহা, তুমি মোক ছলনা নকৰিবা, তুমি জগতৰ ঈশ্বৰ শিৱৰ তুমি মাতৃ, মোৰো তুমি মাতৃ, তুমি মোক সেৱা কৰিব নালাগে, গতিকে তুমি নিজৰ ৰূপলৈকে আহা। এই বুলি যেতিয়াই ৰামচন্দ্ৰই তেওঁক প্ৰাৰ্থনা কৰিলে, তুতি কৰিলে, সেই মুহূৰ্ততেই সতীয়ে গম পাই গ'ল যে সঁচাকৈ শিৱই কোৱা কথাটো সত্য হয়। এইটো তেওঁ পৰম লজ্জিত হ'ল। যি কি নহওক তেওঁ নিজৰ ৰূপলৈ আহিল, আহি তেওঁক আশীৰ্বাদ কৰিছে, তোমাৰ মংগল হওক বুলি তেওঁ আশীৰ্বাদ দিয়াৰ বাহিৰে আৰু একো নাই। ইফালে শিৱই চিন্তা কৰি আছে, হে সতী, তুমি কি অনৰ্থ কৰিলা? মোৰ গুৰু, মোৰ জগতৰ ঈশ্বৰ, জগতৰ পিতা, আজি সেইজনক এটা তুমি চলনাকাৰ চলেৰে তেওঁৰ ভাৰ্যাৰ ৰূপ লৈ তুমি মোক কি কৰিলা? এতিয়া মই তোমাক কেনেকৈ তোমাক ভাৰ্যাৰূপে মই গ্ৰহণ কৰিম? তুমি এই মুহূৰ্ততে তুমি মোৰ মাতৃৰ ৰূপত ৰূপান্তৰিত হৈ গ'লা। জগতৰ ওচৰত পৰিচয় আছে তুমি মোৰ ভাৰ্যা, কিন্তু তোমাৰ মানসিক পত্ৰত তোমাৰ এটা চিন্তা সোমাই গ'ল, তুমি জগতৰ ঈশ্বৰ ৰামৰ তুমি অৰ্ধাংগিনী। গতিকে এই মুহূৰ্ততে মই তোমাক ত্যাগ কৰিব লাগিব। কিন্তু কেনেকৈ ত্যাগ কৰিম? মুহূৰ্তৰ ভিতৰতে কোনো এটা কৰ্ম সাধন হ'ব নোৱাৰে। লগে লগে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ তিনিজনৰ মাজত আলোচনা হৈ গ'ল যে এতিয়া পৰৱৰ্তী লীলাটো কোনে কেনেদৰে আমি সাধন কৰিব লাগিব। তাৰ উদ্দেশ্য এটাই যে যিমান সোনকালে পাৰে সিমান সোনকালে সতীক মোৰ ওচৰৰ পৰা আঁতৰাব লাগে। সতীয়ে যিমান সোনকালে মোৰ পৰা আঁতৰি যায় সিমান সোনকালে জগতৰ মংগল। তাৰ কাৰণে নাই সৃষ্টিৰ পাতনিতেই মাতৃ মহামায়াক বাক্য দিয়া আছিল। ভগৱন্তে যেতিয়া মায়াক সৃষ্টি কৰিছিল, সৃষ্টি কৰাৰ সময়ত ভগৱন্তে সি মায়াৰ দ্বাৰেদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সৃষ্টি কৰে। সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে এটা সময়ত মায়াক সম্পাদন কৰিবৰ কাৰণে বিচাৰিছিল। ব্ৰহ্মাক কৈছিল, এতিয়া তুমি তোমাৰ মাতৃ গ্ৰহণ কৰা। কোনো কাৰণতে ব্ৰহ্মাই মান্তি নহ'ল। মাতৃক গ্ৰহণ কৰিব পৰা শক্তি মোৰ নাই, তুমি মোক কৃপা কৰা, মই অনৰ্থ কৰিব নোৱাৰোঁ। বিষ্ণুক ক'লে, বিষ্ণুৱেও ক'লে একেটাই কথা। তাৰপিছত শিৱক ক'লে, শিৱই তেতিয়া চিন্তা কৰিলে, ব্ৰহ্মাই নোৱাৰিলে যিটো কৰ্ম, বিষ্ণুৱে নোৱাৰিলে যিটো কৰ্ম, সেই কৰ্মটো যদি ময়ো নকৰোঁ তেতিয়াহ'লে পিতৃৰ বাক্য অনৰ্থ হ'ব। গতিকে সেইকাৰণে তেওঁ সেইজনকে চিন্তা কৰি তেওঁ পুনৰ উত্তৰটো দিলে যে মই আপোনাৰ বাক্য ৰক্ষা কৰিম, কিন্তু মোক সময় লাগিব। এই মাতৃয়ে যদি মোক পূৰ্ণৰূপে স্বামী ভজিবৰ কাৰণে এক ব্যৱস্থাৰ মাজত আহিবলৈ যাওঁতে
মোক 3টা কল্পৰ প্ৰয়োজন হ'ব। এতিয়া এই মায়াই 3টা কল্পতহে মোক পূৰ্ণ ৰূপত পাব। এই বুলি যেতিয়া শিৱই বাক্য দিলে, লগে লগে তথাস্তু বুলি কৈ স্বয়ং প্ৰভু ভগৱন্ত নাৰায়ণে কৃপা কৰিলে আৰু লগে লগে সেই পুত্ৰে মায়াই নিজৰ মায়াদেহ ত্যাগ কৰিলে। এটা কল্প গুচি গ'ল। দ্বিতীয় কল্প এতিয়া তেওঁ দক্ষৰ জীয়ৰী হিচাপে জন্মগ্ৰহণ কৰি এতিয়া শিৱক স্বামী হিচাপে লাভ কৰিছে। কিন্তু এই জন্মটো এগৰাকী নাৰীয়ে যেনে ধৰণে শক্তিৰ আৰাধনা কৰিব লাগে, শিৱক স্বামী হিচাপে পোৱাৰ বা শিৱক শক্তিক ধাৰণ কৰিব পৰা যিটো মহাশক্তি লাভ কৰিব লাগে, দ্বিতীয় কল্পটো সম্ভৱ নহয়। এয়া সতী আৰু শিৱৰ মাজত এটা বৈষয়িক সম্বন্ধহে দেখুওৱা হৈছে। সতীয়ে আজীৱন শিৱক আৰাধনা কৰাৰ সূত্ৰে, শিৱক স্বামীৰূপে পোৱাৰ সূত্ৰে সমস্ত জগতৰ যি অনুৰোধ প্ৰাৰ্থনা তাক ৰক্ষা কৰিয়ে বিষয় সম্বন্ধে এটা ব্যৱস্থা দিছে। কিন্তু সতী আৰু শিৱৰ মাজত বিষয় সম্বন্ধৰ যি এটা মহা ৰূপ, সেই ৰূপটো এতিয়াও তেওঁলোকৰ মাজত হোৱা নাই। শিৱই কোনো কাৰণতে সতীৰ জৰিয়তে শিৱ শক্তিৰ আধাৰত সন্তান জন্ম হৈ সাংসাৰিক ব্যৱস্থাৰ মাজত এটা ৰূপ দিবলৈ কাৰণে এতিয়া প্ৰযত্ন কৰা নাই। কাৰণ শিৱই জানে যে মোৰ শক্তিক ধাৰণ কৰিব পৰা শক্তি সতীৰ এই জন্মত নহয়। গতিকে তেওঁ এইটো জন্ম যিমান সোনকালে পাৰে ত্যাগ কৰিব পাৰিলে, যেতিয়া তৃতীয় জন্মটো আহিব তেতিয়াহে তেওঁ পূৰ্ণ শক্তি লাভ কৰিব আৰু সেই শিৱ শক্তিৰ আধাৰত সংসাৰে শিৱৰ সংসাৰখন দেখিবলৈ সমৰ্থ হ'ব পাৰিব। সেইকাৰণে তেওঁলোকৰ মনত এই ধাৰণাটো প্ৰকট কৰিলে আৰু তাৰে মহালীলা স্বৰূপত আজি দক্ষই শিৱক বিৰোধ কৰিব পৰা যিখিনি শক্তি, যিখিনি চিন্তাধাৰা বিষ্ণুৱে তেওঁৰ অন্তৰত জাগৰণ দিছে। শিৱই কৈ আছে যে এই শক্তিটো তুমি যিমানেই প্ৰকট কৰা, যিমানেই তুমি শক্তিশালী কৰা, সিমানেই সতীৰ দেহ ত্যাগ বা সতীৰ বিয়োগ সম্ভৱ হ'ব আৰু সিমানেই সোনকালে পাৰ্বতীৰ আগমন মানে চম চাপিব। গতিকে পাৰ্বতীৰ আগমনৰ উপলক্ষত আজি দক্ষৰ জৰিয়তে এইটো মহালীলা কৰিবলৈ গৈ আছে। গতিকে এই শক্তিটোৰ আধাৰত এতিয়া এই কথাটোৱে ভাগৱতৰ তত্ত্বত ক'বলৈ গৈছে যে এই লীলা যে কৰিলে তাৰ মাজত শিৱ আৰু বিষ্ণুক ভেদ কৰিব নোৱাৰে। যদি শিৱ আৰু বিষ্ণুক ভেদ কৰা তেতিয়াহ'লে জানি তুমি 14 18 পুৰাণ পঢ়ি একো নহ'ব। এই তত্ত্বটোকে এতিয়া ক'বলৈ গৈ আছে। চলাই যাওক, মই আহি
পুৰুষসকল এতিয়া অতি শুদ্ধভাৱে আমাক ক'বলৈ গৈ আছে যে বেদৰ মাজত আচলতে কি আছে যে বেদৰ সিধু ৰত্নে জাক গাৱে নিৰন্তৰ তাক ভেদ মিলে দুখ সমূহ বিস্তৰ আমি বেদক আমি বিভাজিত কৰি বেদৰ তত্ত্বটো আমি উপলব্ধি কৰিব নোৱাৰি আমি কি হৈ পাৰোঁ আমি সদায় বেদৰ বিমুখ হওঁ আৰু নিজৰ জ্ঞান বুদ্ধিত আমি যথেষ্ট পৰিমাণে উজুতি খাব লগা হৈ যায় গতিকে বেদৰ শিৰভাগে সদায় শিৱ শক্তিকে আৰাধনা কৰি থাকে বুলি কৈছে আৰু শিৱ আৰু বিষ্ণুৰ মাজৰ সম্বন্ধটো ৰক্ষা কৰিবৰ কাৰণে কি ৰূপ দিছে প্ৰভু ভগৱন্তে এইটো তত্ত্ব আমি উল্লেখ কৰিব লাগিব বেদ হৈছে প্ৰভু ভগৱন্তৰ নিজৰ দেহৰ এটা শক্তি শক্তি ৰূপত বাহ্যিকত এক জ্ঞান দান দিবৰ কাৰণে বেদৰ জন্ম হৈছে গতিকে বেদ প্ৰভু ভগৱন্তৰ দেহৰ পৰা সৃষ্টি হোৱা এক ব্যৱস্থা গতিকে এই বেদে সদায় ভগৱন্তৰ গুণনাম কীৰ্তনকে গায় এই কীৰ্তনত শংকৰদেৱ গুৰুজনাই বেদস্তুতিৰ জৰিয়তে সুন্দৰভাৱে তাৰ বৰ্ণনাটো দিছে ভাগৱততো দশম স্কন্ধত বেদৰ স্তুতিৰ মহা আখ্যানটো সুন্দৰভাৱে প্ৰকট কৰিছে সেই বেদ পুৰুষ বুলি আমি যাক কওঁ যি মুহূৰ্ততে জ্ঞান আৰু প্ৰজ্ঞাৰ মাজেৰে এক শক্তি ধাৰণ কৰি সেই শক্তিটো তেওঁ উৎসৰ লগত সম্বন্ধ কৰিব বিচাৰে তেতিয়াই এই বেদ পুৰুষৰ এটা ৰূপ হয় আৰু তেতিয়াই ভগৱন্তক স্তুতি কৰে কাৰণ প্ৰথমতে সৃষ্টি কৰিছিলে জ্ঞান ৰূপত সেই বেদ পুৰুষকে বেদ পুৰুষে চিন্তা কৰি প্ৰভু ভগৱন্তক তুতি কৰি তেওঁলোকৰনো কৰ্ম কি তাৰ কাৰণে তেওঁলোকে আজ্ঞা বিচাৰিছিল বাৰু যি কি নহওক সেইসকলে নিৰন্তৰ সেই একেজন ব্ৰহ্মপুৰুষকে সদায় চিন্তা কৰে আৰু এইসকলক কোনো কাৰণতে যেন আমি ভেদ কৰিব লগা নহওঁ বা বেলেগ বুলি যেন ভাবিব লগা নহওঁ জ্ঞানৰ ৰূপতে বেদ এই কথাটোকে আমি প্ৰথমতে জানিব লাগিব আৰু সেই বেদৰ মন্ত্ৰটোৱে হৈছে ওংকাৰ যিটো ধ্বনি এইটোৱে হৈছে মূল তত্ত্ব ওম শব্দটোত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটাৰ ৰূপ থাকে তিনিটা শক্তি থাকে এই তিনি শক্তিৰ এটা শক্তিও যদি কমি যায় তথাপিও আচল তত্ত্বটো তাত প্ৰকাশ নাপায় সেইকাৰণে কৈছে অভেদ স্বৰূপে হৰি হৰ চিন্তি উপ বদতি কলাপ চন্দ্ৰ শংকৰ কিংকৰ ৰচিল পয়াৰ সতী চৰিত্ৰ সুন্দৰ অল্পমতে বুলি মোক নিন্দা এৰি উপ সঞ্জাত নাজাহা যদি শাস্ত্ৰ চাওক এই তত্ত্বটোকে কৈছে আজি ভাগৱত টীকাকাৰ কলাপ চন্দ্ৰ নিজেও কথাখিনি উল্লেখ কৰি কৈছে যে শংকৰ আৰু হৰি বা এই শিৱ আৰু বিষ্ণুৰ মাজত যিটো মহা ৰহস্য বা সম্বন্ধ মই টীকাকৰণ কৰিবলৈ যাওঁতে কোনোৱে যেন মোক ভুল নুবুজে কাৰণ এই কথাখিনি কোনোবাই যদি বিভেদ কৰিব বিচাৰে তেওঁ শাস্ত্ৰ চাওক শাস্ত্ৰ অধ্যয়ন কৰক বিনা অধ্যয়নে বিনা জ্ঞানে বিনা ধ্যানে কোনো কাৰণতে কাকো যেন দুখ অপৰাধ নধৰে গতিকে এইকাৰণে কৈছে যে আমি এইখন বিষয় সংসাৰত কৰ্ম কৰিবলৈ যাওঁতে যিটো মোৰ মতে হোৱা নাই বুলি আনক আমি সমালোচনা কৰোঁ কিন্তু আচলতে কোনটো শুদ্ধ এই জ্ঞান ধাৰণাটো যদি আমি ল'ব নোৱাৰোঁ তেতিয়াহ'লে আনক কেতিয়াও দুখ ধৰি লাভ নাই আজি ভাগৱত টীকাকাৰ কৈছে যে এই শিৱ আৰু বিষ্ণু বা সতী আৰু দক্ষৰ বা সতী আৰু শংকৰৰ এই আখ্যানটো ৰচনা কৰিবলৈ যাওঁতে কোনোবাই যদি মই দুখাদুখ ধৰে তেতিয়াহ'লে তেওঁলোকে শাস্ত্ৰ বিধিমতে তেওঁলোকে নিজে এই পৰ্যালোচনা কৰি চোৱাটো উচিত গতিকে এই কৰ্মখিনি কৰিবলৈ যাওঁতে বহা দুটাটো নিশ্চয় হ'ব সেই বহা দুটাৰ সমস্তবিলাক যেন মৰিখন কৰে বুলি
আজি সাধু সন্ত মহন্তক এনেদৰে তেওঁ তুতি কৰিছে। বাৰু আহক গুৰু সমস্ত, ইয়াৰ পিছত এতিয়া বিধাতাৰ ওচৰলৈ দেৱতাসকলৰ আগমন ঘটিব আৰু দক্ষৰ আদি কৰি যিমানবিলাকৰ এই যজ্ঞত শিৱৰ শক্তিৰ জৰিয়তে মৃত্যু হৈছিল বা প্ৰাণহানি হৈছিল, তেওঁলোকৰ কাৰণে এতিয়া কিবা নহয় কিবা এটা ব্যৱস্থা পাব লাগিব। কাৰণ যিটো ঘটি গ'ল, এই ঘটি যোৱাটো জগতৰ কাৰণে কেতিয়াও শুভদায়ক নহয়। কোনোবাই যজ্ঞ এটা কৰিলে, যজ্ঞটো সমাপন নহ'ল, গতিকে সেই যজ্ঞত যিমানবিলাক ব্ৰহ্মমন্ত্ৰ উচ্চাৰণ হ'ল, সেই ব্ৰহ্মমন্ত্ৰবিলাকৰ ফলটো জগতে কেনেকৈ পাব, যদিহে তাৰ কাৰ্যটো সমাপ্তই নহয়। গতিকে তাৰ ব্যৱস্থাটো এতিয়া দক্ষ যজ্ঞৰ হৈ আছে। যেনেকেই নহওক কৰ্মটো আৰম্ভ হ'ল, কৰ্মটোৰ জৰিয়তে কিবা নহয় কিবা এটা উদ্দেশ্য সাধন হ'ব লাগে, কিন্তু উদ্দেশ্যও সাধন নহ'ল, কৰ্মটো কৰি এতিয়া সমস্ত ব্ৰহ্মশক্তি এতিয়া বিনষ্ট হ'বলৈ গৈ আছে। ইয়াৰ পৰিসমাপ্তি কি হ'ব, তাৰ কাৰণে এতিয়া দেৱতাসকলে চিন্তা কৰিব লগা অৱস্থালৈকে আহিছে। এই আখ্যানটিকে আমি দুলৰি চন্দত আমি বিচাৰি চাবলৈ যত্ন কৰোঁ। কৃষ্ণ